সময়ৰ কথা যে সময় আমাক কেনেকৈ পোৱাবগৈ কেতিয়া পোৱাবগৈ এইখিনি সকলো সময়ে নিৰ্ধাৰণ কৰিব গতিকে সেইটোৱে হ'ল সময়ৰ বিক্ৰম পৰাক্ৰম আৰু এইটো বুজিবলৈ আমি কোনোদিন চেষ্টা নকৰোঁ ৰাম সুখ পাইব বুলি নানা কৰয় প্ৰয়াস জীৱাৱৰ্থে আৰু যে তাকো কালে কৰে নাশ সুখৰ অৰ্থে সুখ পাইব বুলি নানা কৰয় প্ৰয়াস সুখৰ অৰ্থে বিভিন্ন ধৰণে আমি প্ৰত্যেকে চেষ্টা কৰোঁ চিন্তা কৰোঁ জীৱা অৰ্থে আৰ যে তাকো কালে কৰে নাশ অৰ্থ উপাৰ্জন কৰোঁ অৰ্থৰ বিনিময়ত বিচৰা বস্তুটো আমি লাভ কৰোঁ কিন্তু সময়ে তাক এদিন নাশ কৰি পেলায় তেবে তাৰ অৰ্থে শোক কৰে দিন ৰাতি কালৰ বিক্ৰম তাক বুজিবাহা আতি তেতিয়া তাৰ অৰ্থে দিনে ৰাতিয়ে দুখ কৰোঁ কালৰ বিক্ৰম তাক বুজিবাহা আতি কালৰ সেইটোৱে মহাপৰাক্ৰম তাক বুজিবৰ বাবে চেষ্টা কৰিবা মা এই ৰামে গৃহক্ষেত্ৰ পুত্ৰ মিত্ৰ দেহবাদী যত ইটো সবে মিছা পৰমাৰ্থ বিচাৰত মুহূৰ্ত দুৰ্মতি সবে সত্য মানে মনে তাহাৰ বিনাশে শোক পাৱে সি কাৰণে গৃহ মানে ঘৰ ক্ষেত্ৰ মানে স্থান পুত্ৰ মিত্ৰ দেহ আদি যিমানবিলাক আছে সকলোবিলাক পৰমাৰ্থিক তত্ত্ব বিচাৰ কৰিলে সকলোবিলাকে হ'ল মিছা কিন্তু মুহূৰ্ত দুৰ্মতি সবে সত্য মানে মনে তাহাৰ বিনাশে শোক পাৱে সি কাৰণে মোৰ বাহিৰে এইখিনিকে দুৰ্মতিসকলে সঁচা বুলি ভাবে আৰু সেইকাৰণে সেইবিলাক বিনাশ হোৱাৰ লগে লগে তেওঁলোকে দুখ অনুভৱ কৰিব লগা হয় শৰীৰটো হ'ল মিছা আত্মা হ'ল সঁচা সেইকাৰণে শৰীৰটোৰ বিনাশ আছে আত্মাৰ কোনোদিন বিনাশ নাই আৰু যিসকলে শৰীৰটোক মই বুলি ভাবে সেইসকলে পুত্ৰক মই মোৰ বুলি ভবাৰ কাৰণে পুত্ৰ মৃত্যু হ'লে জীৱই বা পিতৃয়ে দুখ অনুভৱ কৰিব লগা হয় এনেকৈ হে মা দুখ কৰি ধন ধান আৰ যে যত মানে কৃষ্ণেৰি লাতে তাংক খাইবে সবে আনে এনেকৈ তেজক পানী কৰি খাৰক মাটি কৰি এটি শৰীৰধাৰী মনুষ্য নামৰ জীৱই যিমান ধন সম্পত্তি উপাৰ্জন কৰে সময়ৰ হাতত এদিন কৃষ্ণ তত্ত্ব এই শৰীৰটো এৰি যোৱাৰ লগে লগে তাংক খাইবে হবে আনে সেইবিলাক সকলো আনৰ হাতলৈ গুচি যায় যেনেকৈ দেউতাৰ নামত থকা মাটিৰ দলিলখন দেউতাৰ মৃত্যুৰ লগে লগে আমি পুত্ৰ উত্তৰাধিকাৰী সূত্ৰে পুত্ৰৰ নামলৈ গুচি আহে কৃষ্ণ তত্ত্ব হৃদয়ত থকালৈকে তেজক পানী কৰি খাৰক মাটি কৰি মই মোৰ মানে মই খাম মোৰ সম্পত্তি এই বুলি ভাবি ভাবি আমি ঈশ্বৰ সেৱালে যদি পিঠি দিওঁ তেতিয়াহ'লে সেইজনে কেতিয়াও সুখ অনুভৱ কৰিব নোৱাৰিব এইটো হ'ল সময়ৰ আহ্বান আৰু এনেকৈ যিসকলে আমি ঈশ্বৰ সেৱালে পিঠি দি বাকীবিলাকক সঁচা বুলি ভাবোঁ সেইকাৰণে আমি এই দুখৰ মাজত অৱগাহন কৰিব লগা হয় হে মা ঘোৰ সংসাৰত যেই জনী যায়
নাহি বিৰকতি তৈতে তৈতে সুখ পায় নাৰকী শৰীৰ পাই বিষ্ঠামূত্ৰ খাই প্ৰভু তাৰ দেহ এৰিবাক ইচ্ছা নাই। এনেকৈ মা ঘোৰ সংসাৰখনত আত্মা তত্ত্বই যে যোনিতে জন্ম গ্ৰহণ নকৰক কিয় বিষয়ত যদি বিৰকতি নহয় তেতিয়াহ'লে দুখ পাব, আৰু যদি বিষয়তে আসক্তি হৈ থাকে তেতিয়াহ'লে দুখ পাব, আৰু বিষয়ত যদি বিৰকতি হয় হৰিত যদি চিন্তা কৰে মন অৰ্পণ কৰে তেতিয়াহ'লে তেওঁ সুখ অনুভৱ কৰিব পাৰিব। নাৰকী শৰীৰ পাই বিষ্ঠামূত্ৰ খায়। কৰ্ম অনুসাৰে যিটো শৰীৰত অৱস্থান কৰিব সেই শৰীৰটোত শাস্ত্ৰসন্মতে ইতিমধ্যে আমি আলোচনা কৰা হৈছিল যে হৰি সেৱা একো স্থানে নাই। উৰণ বুৰণ গজন এই তিনি শৰীৰত যদি আমি অৱস্থান কৰোঁ তেতিয়াহ'লে ইয়াত হৰি সেৱা কৰিব পৰা নাযাব। শৰীৰৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু। হৰি সেৱাৰ উত্তম পাত্ৰটো হ'ল কেৱল মনুষ্য শৰীৰটো। গতিকে জানি ফুৰা হৰি গুণ গায়। ঋষভ প্ৰভুৱেও পুত্ৰসকলক কৈছে মনুষ্য শৰীৰ জানা মুকুতিৰ দ্বাৰ বিষয় সুখত তাক নকৰিও নাৰ। কৃষ্ণ মনুষ্য শৰীৰটোৱে হ'ল একমাত্ৰ উত্তম পাত্ৰ য'ত অৱস্থান কৰি জীৱই ঈশ্বৰ সেৱাৰ মাধ্যমেৰে জীৱন ধন্য কৰিব পাৰে। তাকো পোৱাৰ পাছতো যদি আমি ঈশ্বৰ সেৱা কৰিবলৈ ইচ্ছা নকৰোঁ তেতিয়াহ'লে আমাতকৈ আৰু দুৰ্ভগীয়া দ্বিতীয়জন নাই। এই ৰামে বিষ্ণুৰ মায়াই আতি কৰিছে মোহিত তাতে আৰু আনন্দ লভয় প্ৰতিনিত। বিষ্ণুৰ মায়াত পৰে আৰু সেই মায়াত থাকিয়ে দুখকে সুখ বুলি ভাবি ভাবি আনন্দ কৰিছোঁ বুলি ভাবে, আনন্দ পাইছোঁ বুলি অৱস্থান কৰি থাকে। ৰাম কুটুম্বত মনে আতি কৰিয়া শকতি বৃদ্ধ সেৱাহীন ভৈল যিষব দুৰ্মতি। সাধু সংগে মূৰ পাৱে নকৰে ভকতি এমন সংসাৰে ভ্ৰমে লভিয়া দুৰ্গতি। যেবে ভাৰ্যা পুত্ৰ ভিত ভৈল পশুচয় কৃতকৃত্য ভৈলো বুলি পাছে সেমানয়। ইষ্ট মিত্ৰ কুটুম্বৰ প্ৰতি আসক্তি হয়। পোহপাল দিয়াৰ বাবে ধন সম্পত্তি বেংক বেলেঞ্চ বঢ়াই বঢ়াই গৈ থকা হয়, কিন্তু যেতিয়া বৃদ্ধ হ'ব তেতিয়া তেওঁলোকক পূৰ্বৰ দৰে পুত্ৰ আৰু পত্নীয়ে আদৰ নকৰা হয়। কিয় আদৰ নকৰা হয়? কাৰণ সাধু সংগত মোৰ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি যে আশ্ৰয় নকৰি কেৱল মোৰ ধন মোৰজন মই হ'লোঁ মহাজন ভাৱনাৰে এই সংসাৰত নিজকে অৱস্থান কৰালে, সেইকাৰণে এমন সংসাৰে ভ্ৰমে লভিয়া দুৰ্গতি। বুজি নাপাওঁ আমি এক গুণ লগাইলে অনন্ত গুণ হুৱে
এগুণ ঈশ্বৰক যদি আমি অৰ্পণ কৰিব পাৰোঁ তেতিয়াহ'লে ঈশ্বৰ পুৰুষৰ কৃপা ধন্য হৈ অনন্ত গুণ হয়। কিন্তু এই কথাটো নজনাৰ বাবে আমি কি কৰোঁ? নাজানি মুগুধ সবে ধন সাঞ্চি থৱে। এই কথাটো নজনাৰ বাবে আমাক শাস্ত্ৰই মূৰ্খ বুলি গালি পাৰিছে, আৰু মূৰ্খ হিচাপে আমি বেংক বেলেঞ্চটো বঢ়াই বঢ়াই গৈ থাকোঁ। কিন্তু সেই ধনখিনিয়ে কৰিম কি তাৰ কোনো আঁচনি নাই। আঁচনি এটাই ঘৰটো বনাম, ঘৰটোত মানুহকেইটা স্বামীজন আৰু পত্নীগৰাকী আৰু ল'ৰা এটা, তাৰ বাবে আমি কিমান কোঠা বনাওঁ? অন্ততঃ 10 কোঠামান বনাওঁ। কেলৈ এতিয়া 10 কোঠামান? মানুহটো 3জনহে, 3জন থাকিবৰ বাবেতো 10 কোঠা বনাবৰ কোনো প্ৰয়োজন নাই। এই দৰ্শনবিলাক যদি 10 কোঠা বনাইছোঁ, আমাৰ আকৌ ক'ব লগা একো নাই, বোলে 10 কোঠা বনাইছে গগৈ বাপে হিংসা দেখিছেনি? নহয়। কাষত থকা ঘৰটো যদি পানী পৰা ঘৰৰ হয় তেতিয়াহ'লে তুমি 3 মহল ঘৰ বনাই লাভ নাই। সেই দৰ্শনখিনি শাস্ত্ৰই আমাক দিছে। এটা নাজানি মুগুধ সবে ধন সাঞ্চিত হয়। যদি তুমি কাষৰজনকো অন্ততঃ তাৰ ন্যূনতম সেৱা অকণমান আগবঢ়াই দিয়া তেতিয়াহ'লে সেইজন সন্তুষ্ট মানে ঈশ্বৰ সন্তুষ্ট হয়। কাৰণ কৃষ্ণ তুমি আছা কেনো সবাৰো হৃদিত, ভগৱন্ত পুৰুষ সকলোৰে হৃদয়ৰ মাজত আছে। এই দৰ্শন আমাক ভাগৱতে প্ৰকাশ কৰিছে। যেবে ভাৰ্যা পুত্ৰ ভিত্ৰ ভৈল পশুচয়, কৃত কৃত ভৈলো বুলি পাছেখে মানয়। তেবে তাৰা সবক পোষণ চিন্তা জৰে, নাহি কিছু সুখ সৰ্ব অংগ দাহ কৰে। যেতিয়া পুত্ৰ জন্ম হয় সেই পুত্ৰ পশুৰ নিচিনা হয় স্বভাৱবিলাক, চৰিত্ৰবিলাক, তেতিয়া পিতৃ আৰু মাতৃয়ে কি কাম কৰিলোঁ বুলি কপাল থপৰিয়াবলগীয়া হয়। যেনেকুৱা ল'ৰা হোৱাতকৈ নোহোৱা হ'লেই ভাল আছিল। এই দৰ্শনবিলাক শাস্ত্ৰই দিছে আপোনাৰ সৰ্বজানন্তা। তেওঁ উপায়টো নাই, চিল এটা লাগি গ'ল আমুকৰ পুত্ৰ বুলি, আমুকৰ ল'ৰা বুলি, গতিকে ল'ৰাক পোহপাল দিবৰ বাবে আমি ধন টকা পইচা ঘটিবই লাগিব। তেবে তাৰা সবক পোষণ চিন্তা জৰে, নাহি কিছু সুখ সৰ্ব অংগ দাহ কৰে। ঈশ্বৰ সেৱা ক'ত কৰিবা আৰু এনেকুৱা এখন ঘৰত? এয়াহে ল'ৰাৰ অৱস্থা, এয়াহে ল'ৰাৰ স্বভাৱ। ভাবিলেও উপায় নাই ঈশ্বৰ সেৱা কৰিম বুলি। ৰাম ক্ষণো বেইছা নাৰীৰ শৃংগাৰৰ ৰস পাই, বোলে আৰু আত পৰে কিছু সুখ নাই। ক্ষণ মাত্ৰ বেইছা নাৰীৰ শৃংগাৰ ৰসৰ সুখ পায়, তাৰ বাহিৰে আৰু পৃথিৱীত বেলেগ সুখ নাই বুলি ভবাটো। সবাল পুত্ৰৰ শুনি মধুৰ বচন, দুখ গৃহে সুখ মানি থাকে সৰ্বক্ষণ। সবাল পুত্ৰ মানে শিশুসুলভ পুত্ৰৰ মুখৰ মাতষাৰ শুনি, মধুৰ বচন শুনি দুখতেই গৃহত সুখ ভাৱনাযুক্ত হৈ সকলো সময়তে থাকি ঈশ্বৰ সেৱালে পিঠি দিয়ে। সেইকাৰণে জীৱৰ কি হয়? এই ৰামে যাহাক পুহিলে আতি অধোগতি যায়, তা সম্বাক পুখে আতি কৰিয়া অন্যায়। আজি আমাৰো তেনে এটা নিয়মেই হ'ল। এই যে 11:30 বজাত পালোহি, তাৰ মূল কাৰণটো হ'ল আজি ভাগৱতৰ পদবন্ধে সেইটোকে কৈছে যে আমাৰো ঔৰসত ধৰ্মপত্নী গৰ্ভত এটি পুত্ৰ সন্তানৰ জন্ম হৈছে। বৰ্তমান 10 মাহত ভৰি দিছে, আৰু আমি 3:30 বজাতেই ঘৰত বিচনা এৰিলোঁ। কিন্তু 3:30 বজাত বিচনা এৰি লাইটটো জ্বলাওঁতে হঠাৎ সেই 10-মহীয়া সন্তানটো সাৰ পাই গ'ল, আৰু সাৰ পাই থপুক থাপাককৈ বুলিছে। আৰু গতিকে তাতে অকণমান সময় সন্তানৰ লগত লাগিব লগা হ'ল, অকণমান বাহিৰলৈ আনিব লগা হ'ল। মাকে ইটো সিটো কৰোঁতে আমাক আজৰি কৰি পঠাই দিওঁতে অকণমান সময় লাগিল। সেইকাৰণে ভাগৱতৰ পদে কোৱা কথাষাৰ আজিৰ দিনটোত অন্ততঃ আমাৰ লগতে হয়তো খাপ খাই গৈছে। এৰামে যেবে দেখে আপোনাৰ
অৰ্থ ভৈ লক্ষ্য পৰৰ ধন কতেবে মনত বাঞ্ছয়। এতিয়া সেই মোৰ বুলি ভবা পুত্ৰ সন্তানবিলাকক পোহপাল দিবৰ বাবে চিন্তা কৰোঁতে কৰোঁতে হৰি সেৱা কৰিবলৈ থাকি যায়। আৰু হৰি সেৱা কৰিবলৈ থাকি যোৱাৰ বাবে আমি অধোগতি যাব লগা হয়। যেবে দেখে আপোনাৰ অৰ্থ ভৈলক্ষ্যয়, যি উপাৰ্জন কৰিছোঁ সন্তানক পোহপাল দিবৰ বাবে, সন্তান যদি দুটা হৈছে, উপাৰ্জন যদি কম হৈছে, তেতিয়াহ'লে মানসিকভাৱে পিতৃ মাতৃ চিন্তাত ভাগি পৰোঁ। আৰু ভাগি পৰাৰ লগে লগে আমাৰ কি চিন্তা আহে? যেবে দেখে আপোনাৰ অৰ্থ ভৈলক্ষ্যয় পৰৰ ধনক তেবে মনত বাঞ্ছয়। তেতিয়াই আনৰ ধনৰ প্ৰতি আমাৰ লিপ্সাটো বাঢ়ি যায়। এহিমতে যুৱাকাল বিফলে গুৱাই, পাছে আশী তাক বৃদ্ধ কালে লাগ পায়। এনেকৈ ডেকা কালটো ধন ঘটোতে গুচি যায়। এতিয়া হৰি সেৱা কেতিয়া কৰিম? আহি বৃদ্ধকাল উপস্থিত হ'লহি, কিন্তু গমেই নাপালোঁ কেতিয়া বৃদ্ধকালত সোমালোহি। তথাপিতো মনটো কিন্তু ডেকাই হৈ থাকিল। প্ৰমাণটো বোলে তুমি ক'ৰ পৰা আহিছা? বোলে শিৱসাগৰ। এই তেজপুৰ ইউনিভাৰ্চিটিত পঢ়োঁতে মোৰ লগৰ ল'ৰা এজন শিৱসাগৰত আছিল, আমুক নামৰ। তুমি চিনি পোৱানে? দেউতাৰ বয়স বৰ্তমান কিমান? 85 বছৰ। আৰু আমাৰ আগত কৈছে কি বুলি? মোৰ লগৰ ল'ৰা এজন আছিল। তাৰমানে মনটো এতিয়াও কুমলীয়া হৈ আছে, ডেকাই হৈ আছে। সেইকাৰণে মোৰ লগৰ ল'ৰা এজন বুলি কৈ দিয়া যায়। মুখেৰে অস্বাভাৱিকভাৱে ওলাই যায় আমাৰ এই চিন্তাবিলাক। কেতিয়ানো আহি আমি বৃদ্ধকালত উপস্থিত হ'লোঁ গম নাপাওঁ। এইটো হ'ল সময়ৰ আহ্বান, সময়ৰ প্ৰভাৱ। আৰু বৃদ্ধকালত উপস্থিত হোৱাৰ লগে লগে জীৱৰ অৱস্থা কি হয়? ৰাম কুটুম্বকো পুষিবাক নাহিকে শকতি, নিঃশ্বাসকাৰ হিয়া পৰি থাকয় দুৰ্মতি। ইষ্ট মিত্ৰ কুটুম্বক পোহপাল দিব নোৱাৰাৰ বাবে, মানে পোহপাল দিবৰ বাবে শক্তি নাথাকে। আৰু হাঁহ হুমুনীয়া কাঢ়ি বহি থাকিব লগা হয় একেঠাইতে, বিচনাতে শুই থাকিব লগা হয়। কিবা এটা কৰিবলৈ লওঁতেই ভাগৰ লাগে। যুৱক অৱস্থাত কৰিব পৰা শক্তিটো শৰীৰত নথকাৰ বাবে। ভাৰ্যা পুত্ৰে পূৰ্বৱতে নকৰে আদৰ, অল্প বচনতে তাক কৰে অনুত্তৰ। পত্নীগৰাকীয়ে প্ৰথমে প্ৰথমে যেনেকৈ আলপৈচান ধৰিছিল, তেনেকৈ আলপৈচান ধৰিবলৈ এৰি দিয়ে। আৰু পুত্ৰ কন্যাই কি বুলি কয়? বোলে সোণটো আমুকলৈ সন্ধিয়া সময়ত ওলাই যাব নাপায় নহয়, নাযাবাচোন। দেউতা থোৱা থোৱা, তোমালোকৰ দিন গ'ল আৰু এতিয়া সেইবিলাক দিন নাই আৰু। এনেকৈ অল্প বচনতে দেউতাকক, বুঢ়াক অনুত্তৰ কৰি মুখ বন্ধ কৰি থৈ দিয়ে। এই ব্যৱস্থাবিলাক যে অল্প বচনতে তাক কৰে অনুত্তৰ। উপায় নাই, এতিয়া কি ক'ব? হ'ব আৰু যা, ক'লৈ যা, এদিন এনেও পস্তাবি নিজে নিজে। এই ৰামে নপাৰ পুহিবে বুঢ়া খাইবে মাত্ৰ চাহ, এইবোৰ কি কাৰণে বুঢ়া মৰিয়া নযাখ। সেইদিনা মই বাইক এখন আনি দিবলৈ ক'লোঁ, মোবাইল এটা আনি দিবলৈ ক'লোঁ, আনি দিলি। এই বুলি কৈ পুত্ৰই দেউতাকক অল্প বচনতে অনুত্তৰ কৰিব যে নপাৰ পুহিব, পোহপাল দিব নোৱাৰ যদি কেলে জন্ম দিছিলি? এই বুলি পুত্ৰক কন্যাই এনেধৰণে পিতৃ মাতৃক অনুত্তৰ কৰিব, ককৰ্থনা কৰিব। এইবোৰ কি কাৰণে বুঢ়া মৰিয়া নাযাখ, কেলে জীয়াই আছ, মৰি নাথাক কেলে? এই বুলি প্ৰকাশ কৰিব। আৰু ভাৰ্যাগৰাকীয়ে যদি অন্ন দিয়ে বা বোৱাৰীগৰাকীয়ে যদি অন্ন আগবঢ়াই দিয়ে, কি বুলি ক'ব? এই ৰামে এহিমতে সৰ্ববাণী বুলিয়া বিস্তৰ, অন্ন মুঠি দিয়া বোলে বুঢ়া মৰমৰ। খৰি এডাল ফাল দিবলৈ ক'লোঁ নোৱাৰ, পোহপাল দিব নোৱাৰ, খাবলৈহে জীয়াই আছ, খাই গাল। এই বুলি কৈ পুত্ৰ বোৱাৰীয়ে এনেকৈ বৃদ্ধ অৱস্থাত পিতৃ মাতৃক ব্যৱহাৰ কৰিব। উদাহৰণ এটা দিছে, বুঢ়া বলধক যেন গৃহস্থে নাদৰে, তাকো ভাৰ্যা পুত্ৰ সবে
সেইমতে কৰে। যিটো জোৱান গৰু, যিহাল গৰুৰ কান্ধত যুঁৱলিখন দি আমি গৰ্ব কৰিছিলোঁ আনৰ আগত, বোলে মোৰ গৰুহাল ঠিক আছে কিন্তু দেই, এঘণ্টাত এবিঘা মাটি খাল পাব পাৰোঁ। কিন্তু যেতিয়া সেই একেহাল গৰুৱে বুঢ়া হৈ এঘণ্টাত এডৰা মাটিহে যেনে তেনে বাব পৰা হ'ব, আৰু তেতিয়া কি হ'ব, এহাল বুঢ়া হৈছে, যেনে তেনে বিকিব পাৰিলেই ৰক্ষা পৰিম, আৰু পইচাকেইটা অন্ততঃ মৰা নপৰে, তাৰ পাছত ভাল দমৰা এহাল ল'ব লাগিব। এই যিটো ভাৱনা উদাহৰণ হিচাপে দিছে, ঠিক তেনেকৈ আমি পিতৃ মাতৃকো যেতিয়া বয়স হৈ যাব, যদি পুত্ৰ কন্যাক ঈশ্বৰ সেৱা, ঈশ্বৰ চিন্তাৰ জ্ঞানখিনি আমি নিদিওঁ, নিজেও যদি সেই চিন্তাটো আমি আশ্ৰয় নকৰোঁ শাস্ত্ৰসন্মতে, তেতিয়াহ'লে তেওঁলোকে স্বাভাৱিকতে এই ব্যৱস্থাটোৰ মাজত সোমাব লগা হয়। তথাপিতো কি হয়, এই ৰামে তথাপি পাপীৰ তাত নাহি বিৰকতি, নলৱে সাধুৰ সংগ নকৰে ভকতি। তথাপিতো সময় ইমানেই কঠোৰ যে ইমানখিনি জ্ঞান লাভ কৰাৰ পাছতো বোৱাৰীয়ে যেতিয়া সন্তানটোক দিব, বোলে দেউতা মই টাউনলৈ যাওঁ, আপুনি কিন্তু নাতিক আজি ৰখিব লাগিব, এই বুলি যেতিয়া বোৱাৰীয়ে পুত্ৰই নাতিয়েকক পিতৃৰ ওচৰত দি থৈ যাব, সেই মুহূৰ্ততে যেতিয়া সংগী ভকতজনে আহি ক'বহি, বোলে হেৰা শইকীয়া আজি আমুকৰ ঘৰত নাম আছে, কেলে নোযোৱা নেকি? বোলে কিনো ক'বা আৰু, বোলে কি হ'ল, এই বোৱাৰী আৰু ল'ৰা টাউনলৈ গৈছে, নাতিক মোক চম্ভালিবলৈ দি থৈ গৈছে, গতিকে তোমালোকৰহে ভাল, কেনেকৈ যাবা এতিয়া। এই যিবিলাক দৰ্শন ভাগৱতে আমাক প্ৰকাশ কৰিছে, যে তথাপি পাপীৰ তাত নাহি বিৰকতি, যে পুত্ৰ ভাৰ্যাক পালন পোষণ কৰোঁতে যিটো অৱস্থা হ'ল, এইটোৰ পৰা জ্ঞানটো লৈ অন্ততঃ বৃদ্ধ অৱস্থাত সেই সংগীজনে যে লগ ধৰিছিল, আমুকৰ ঘৰত নাম এষাৰ আছে নোযোৱা নি, এবাৰ যদি ভাবিলহেঁতেন, বোলে বোৱাৰী আমুকৰ ঘৰত আজি নাম আছে নহয়, হেৰি হ'ল তুমি মোক নাতিক ৰখিবলৈ দিছা, মই নাতিক চাম বাৰু, কিন্তু মই নামলৈও যাব লাগিব বোৱাৰী, গতিকে সন্তান নাতিকো মই লৈ যাম, তুমি ভাল কাপোৰ দুসাঁজমান নাতিক পিন্ধাবলৈ উলিয়াই থৈ যোৱা, মই গা পা ধুই নাতিকো লগতে ভকতৰ মাজলৈ লৈ যাম। এই জ্ঞানটো কিন্তু আমাৰ নাহে। সময়ৰ পৰা আমি সেই জ্ঞানটো ল'বলৈ কেতিয়াও নিবিচাৰোঁ। মাত্ৰ বোৱাৰীৰ ভয়ত, ল'ৰাৰ ভয়ত যি কৰিবলৈ ক'লে উপায় নাই আৰু, কাৰণ ল'ৰাই নিদিলে, বোৱাৰীয়ে বনাই নিদিলে কেনেকৈ হ'ব, আমিতো সেয়াকে খাব লাগিব, কাৰণ নিজেতো ৰন্ধন কৰিব নোৱাৰোঁ, গতিকে উপায় নাই আৰু। ৰাম জৰা ৰোগে শৰীৰক বিবৰ্ণ কৰিল, মাথাৰ পকিল চুলি দশন সৰিল, মন্দ ভৈল অগ্নি অন্ন পানো নযায় ক্ষয়, গৃহে পৰি থাকে শান্তি বাকো নপাৰয়। বাৰ্ধক্যই আহি শৰীৰটোক বিবৰ্ণ কৰে, ৰোগে আগুৰি ধৰে, মূৰত চুলি পকি যায়, দাঁতবিলাক সৰি যায়, মন্দ ভৈল অগ্নি অন্ন পানো নযায় ক্ষয়, গৃহে পৰি থাকে শান্তি বাকো নপাৰয়, চলা কৰা কৰিব নোৱাৰে, আৰু এনেকুৱা মন্দ বুদ্ধিৰ বাবে গ্ৰহণ কৰা আহাৰ মুঠি যিহেতু দাঁতকেইটা নাথাকে, সেইকাৰণে ভাল ধৰণে চুবাব নোৱাৰাৰ বাবে ডিঙিত হঠাতে লাগি ধৰে, আৰু লাগি ধৰাৰ বাবে ভিতৰলৈ নাযায়, কোনোবাই আকৌ পাছফালে আহি পানি এনেকৈ ঢকা দুটামান দিলেহে যেনে তেনে খেঁচা খাই তললৈ বহি যায়। এইবিলাক হ'ল সময়ৰ আহ্বানত এটি শৰীৰধাৰী জীৱৰ বিলাই বিপত্তিবিলাক ভাগৱতে তামসিক গতি বুলি সিদ্ধান্ত দিছে, অৰ্থাৎ হৰি সেৱা নকৰা হৰিধাৰী মনুষ্যসকলৰ অৱস্থা কেনেকুৱা হ'ব, এই দৰ্শনটো প্ৰকাশ কৰিছে। এই ৰামে বায়ুৰ বেগত দুই চক্ষু ফুৰা, নাহি কয় বলে বল কফে কণ্ঠত ধাকয়, পাৱে মহা দুখ
হতাশ প্ৰচুৰ কণ্ঠৰ শব্দ বাজে শুনি ঘূৰ ঘূৰ বিষ্ঠামূত্ৰে সৰ্জা মাজে পৰিয়া থাকয় চতুৰ্ভীতি বেঢ়ি সবে কুটুম্বে কান্দয় কেৱল চকুকেইটাহে সময় আহ্বানত লৰাব পাৰে পিৰিক পাৰাক কৰিব পাৰে যিজন পিতৃয়ে সন্তানক পোহপাল দিবৰ বাবে পত্নীক ভৰণ পোষণ দিবৰ বাবে কৰ্ম কৰি ঘৰলৈ ঘূৰি আহোঁতে ভাল হোটেল এখনত সোমাই ভাল মিঠাইটোৰে চাহকাপ খাবলৈ লওঁতে সন্তানৰ মুখখন মনলৈ অহাৰ লগে লগে সেই মিঠাইটোৱে চাহ খোৱা এৰি মিঠাইটো সন্তানৰ বাবে বান্ধি আনে আৰু সেইজন পিতৃয়ে সময়ৰ আহ্বানত পুত্ৰ সন্তান বোৱাৰীৰ পৰা এনেকৈ ব্যৱহাৰটো পাব লগা হয় তথাপিতো সেই পিতৃ সজ্জাগত হৈ থাকোঁতে মাতৃৰ ফোনত যি জোঁৱাই আহি কি কৰে হেৰি বলকচোন বলক বোলে দেউতাৰ অৱস্থাটো হেনো খুব বেয়া গতিকে মায়ে ফোন কৰিছিল দেউতাক অকণমান চাই আহোঁ বলক দেউতাৰ কিবা খাবলৈ মন থাকিবও পাৰে আপোনাকতো বৰ ভাল পায় এই বুলি জীয়েকে জোঁৱায়েকক খাটনি ধৰি ঘৰলৈ লৈ যায় আৰু লৈ যাওঁতে বাটত ভাল মাছৰ দোকান এখনত সোমাই ভাল মাছৰ ডাঙৰ চকলটো লৈ যায় তাৰপাছত ভাল মিঠাইৰ দোকান এখনত সোমাই ভাল ভাল মিঠাই অলপমান লৈ যাব যিজন দেউতাকে সন্তানৰ সুখৰ বাবে নিজে হোটেলখনত সোমাই খালী চাহকাপ খাই মিঠাইটো সন্তানলৈ লৈ আনে নিজে নাখায় আৰু খাব পৰা হৈ থাকোঁতে সেই সন্তানে সেই বোৱাৰীয়ে সেই জীয়েকে সেই জোঁৱায়েকে কিন্তু সেই মিঠাইটো দেউতাকক কোনোদিন আনি খুৱাবলৈ ইচ্ছা নকৰিলে যেতিয়া খাব নোৱাৰা হ'ল তেতিয়া কিন্তু মিঠাই গোটেই হোটেলখনকে যেন দাঙি আনি খুৱাই দিব কি লাভ হ'ব এতিয়া এইটো হ'ল সময়ৰ আহ্বান আমি প্ৰত্যেকেই ইয়াৰ প্ৰত্যক্ষদৰ্শী আৰু সন্তানবিলাকে কান্দিব যেতিয়া বিচনাতে গম নোপোৱাকৈ শৰীৰ তত্ত্বৰ পৰা কৃষ্ণ তত্ত্ব ওলাই গুচি যাব আৰু এই যে কান্দিব কন্দাৰো এটা অৰ্থ আছে কি বুলি কান্দিব এই ৰামে বিষ্ঠামূত্ৰে সৰ্জা মাজে পৰিয়া থাকয় চতুৰ্ভীতি বেঢ়ি সবে কুটুম্বে কান্দয় ও কোৱা পিতৃ কৈত থৈ আছা দ্ৰব্যচয় কালৰয় অধীন হুয়া উত্তৰণে দয় এহি মতে কৃষ্ণ সেৱা এৰি দুৰাচাৰ কুটুম্বক মাত্ৰ পুখিলে ক বাৰম্বাৰ এনেকৈ ঈশ্বৰক সেৱা নকৰাৰ যিটো ব্যৱস্থা তাৰেই ফলটো জীৱই লাভ কৰিব লগা হয় আৰু সন্তানে কান্দে কি কাৰণে কোৱা পিতৃ কৈত থৈয়া আশা দ্ৰব্যচয় ধন সম্পত্তি ক'ত থলা কোনটো গডৰেজত থৈছা কোনটো ট্ৰাংকত ভৰাই থৈছা দেউতাক কোৱা এতিয়া দেউতাকে কালৰ অধীন শুয়া উত্তৰ নেদয় চকুকেইটাহে যিটো পিৰিক পাৰাক কৰিব পাৰে মুখে যিহেতু মাত মাতিব নোৱাৰে কণ্ঠত কফ জমা হৈ কেৱল ঘৰ ঘৰ শব্দ উঠে ঘূৰ ঘূৰ শব্দহে উঠে সেইকাৰণে কাণেৰে নুশুনে কি কৈছে গতিকে কালৰ অধীন শুয়া উত্তৰ নেদয় এয়াই হ'ল জীৱৰ তামসিক গতি অৰ্থাৎ ঈশ্বৰক চিন্তা নকৰাৰ ফল